এটা মেকুৰীক আপুনি যিমানে ভালকৈ নোখোৱাওক কিয়, নিগনি দেখিলে সি খাবই। আপোন বুলি ভাবি আপুনি তেওঁক যিমানে মৰম নকৰক কিয়, আপোনাতকৈ ভাল মানুহ পালে আপোনাক এৰি যোৱাৰ চেষ্টা কৰিবই। এই পৃথিৱীখনে এনেকুৱা, যেতিয়া আপুনি কাৰোবাক বেছিকৈ গুৰুত্ব দিব, তেতিয়াই আপোনাক অৱহেলা কৰিব। আৰু যেতিয়াই বিষহাৰা হৈ আপুনি গুৰুত্ব দিব এৰি দিব, তেতিয়াই আপোনাক ক'ব মানুহজন স্বাৰ্থপৰ। জীৱনত মানুহ কেতিয়াও সেইখন যুদ্ধত জিকিব নোৱাৰে, যিখন যুদ্ধত আপোন মানুহবোৰে শত্ৰু হয়। সময়ৰ কোনো হাত বা ভৰি নাথাকে, কিন্তু মাজে মাজে এনেকুৱা এটা থাপৰ মাৰে গোটেই জীৱন মনত থাকে। জীৱনত কেতিয়াও কাৰোবাক পাবৰ বাবে নাকান্দিব, কাৰণ যিজনক পাবৰ বাবে আপুনি কান্দি আছে তেওঁ কেতিয়াও আপোনাৰ বাবে নাকান্দে। আৰু যিজন আপোনাৰ হ'ব সেইজনে কেতিয়াও আপোনাক কান্দিব নিদিয়ে। এজন সুখী মানুহক কেতিয়াও গোটেই জীৱন হহুৱাই নাৰাখে, কিন্তু এজন দুখী মানুহে গোটেই জীৱন কান্দিব লাগে। বিশ্বাস ভাঙিবলৈ কোনো অস্ত্ৰৰ প্ৰয়োজন নাই, কেইটামান মিছা অভিনয় আৰু অকণমান অৱহেলাৰে যথেষ্ট। জীৱনত এনেকুৱা কিছুমান সময় আহে যি ভাগ্যৰ লিখন বুলি মনাৰ বাহিৰে আন একো কৰিব নোৱাৰি। দুখ সকলো মানুহৰে জীৱনত থাকে, সেইকাৰণে সদায় হাঁহি থকাৰ চেষ্টা কৰিব লাগে। কাৰণ নিজৰ আত্মাক কষ্ট দিয়াটো এটা পাপ হয়। এটা সম্পৰ্ক কেতিয়াও একেদিনাই শেষ নহয়। সেই সম্পৰ্কটো শেষ কৰিবলৈ এজন ব্যক্তিয়ে বহুত দিনৰ পৰাই ভাবি থাকে আৰু এটা নতুন নতুন বাহনা কৰি আঁতৰি যোৱাৰ চেষ্টা কৰে। কি যে অদ্ভুত এটা মানুহৰ জীৱন। মৰি গলে সকলোৰে কান্দে, কিন্তু জীয়াই থাকোঁতে সকলোৱে কন্দুৱাই ৰাখে। জীৱনত যদি আপুনি দুখ কষ্ট বেছিকৈ পাইছে, তেনেহলে ভয় নকৰিব, কাৰণ ভগৱানে সেইজনকে বাৰে বাৰে পৰীক্ষা লয় যিজনে সকলো সময় সৎ পথত চলে। কাজিয়াৰ পাছত যি সম্পৰ্ক শেষ নহয়, সেইটোৱে হৈছে সঁচা ভাল পোৱা। কাজিয়া কৰাৰ পাছত কেতিয়াবা ভাবোঁ এতিয়াৰ পৰা আৰু তেওঁৰ লগত কথা নাপাতো, ফোন মেছেজ নকৰো, কিন্তু যেতিয়া সেই খংটো নোহোৱা হয়, বাৰে বাৰে তেওঁলৈ মনত পৰে, তেতিয়া বুজি পাওঁ যে তেওঁৰ অবিহনে মই থাকিব নোৱাৰো। যিবোৰ সম্পৰ্কত বাৰে বাৰে কাজিয়া হয়, সেইবোৰ সম্পৰ্কত সঁচা ভাল পোৱা লুকাই থাকে। কাৰোবাক ভাল পাবলৈ হলে বহুত পথ আছে, কিন্তু সঁচা ভাল পোৱাৰ পাহৰিবৰ বাবে কোনো পথ নাই। অধিক মৰম বা ভাল পোৱা কোনেও হজম কৰিব নোৱাৰে, গতিকে এটা ৰুল মেইনটেইন কৰি ভাল পোৱা দিব লাগে, যাতে আৰু অকণ পোৱাৰ আশা থাকে। এজন মানুহ যিমানে আপোন বুলি ভাবি আপুনি কাষত নাৰাখক কিয়, এটা সময় আহে তেওঁ নিজেই বুজিব বাধ্য হয় যে নিজৰ বাহিৰে এই পৃথিৱীত আৰু কোনো আপোন নাই। কথা দি কথা ৰখাৰ চেষ্টা কৰিব লাগে, নহলে আপোনাৰ ওপৰত এই পৃথিৱীৰ কোনো মানুহৰে বিশ্বাস নোহোৱা হ'ব। বিশ্বাস আৰু সম্পৰ্কৰ মাজত এটা ডাঙৰ বন্ধুত্ব আছে। য'ত বিশ্বাস নাই তাত সম্পৰ্ক নাই, আৰু য'ত বিশ্বাস আছে তাতে এটা খুব সুন্দৰকৈ সম্পৰ্ক লুকাই আছে। ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব, আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থব। ধন্যবাদ।